নিকিবা আজি আমাৰ ক্লাছত ছাৰে ক'লে যে প্লুটক আগতে হেনো গ্ৰহ বুলি ধৰা হৈছিলে, প্লেনেট বুলি, কিন্তু এতিয়া বোলে প্লুটক প্লেনেট বুলি ধৰা নহয়। কিয়নো নিকিবা, মোক কোৱা না। তুমি ঠিকেই কৈছা বিকি। 2005 চনৰ আগলৈ 9টা গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰে বুলি বৈজ্ঞানিকবিলাকে ধৰিছিলে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, ইউৰেনাছ, নেপচুন আৰু প্লুটো, এই 9টা গ্ৰহ। কিন্তু 2006 চনৰ আগষ্টত হোৱা আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান ইউনিয়নে প্লুটক গ্ৰহৰ তালিকাৰ পৰা নামটো অপসাৰিত কৰিলে, আঁতৰাই দিলে। অৰ্থাৎ প্লুটক এটা গ্ৰহ নহয় বুলি ক'লে। কিয় বাৰু জানানে? নাজানো নিকিবা, তুমি মোক কৈ দিয়াচোন কথাটো। কিয় প্লুটক কিয় বোলে ইমান বছৰে প্লেনেট বুলি ভাবিলে বোলে, তাৰপিছত বোলে 2006 চনৰ পৰাই প্লেনেট নহয় বুলি, প্লেনেটৰ জেগাটোৰ পৰা গ্ৰহ নহয় বুলি আঁতৰাই দিলে। কিয় কৰিলেনো এনেকুৱা নিকিবা? 2006 চনৰ পৰা প্লুটক গ্ৰহ নহয় বুলি ধৰা হৈছে, বা প্লেনেট নহয় বুলি। আৰু প্লুটো সম্পৰ্কে কিছুমান নজনা তুমি তথ্য মই আজি তোমাক ক'ম দেই। জানানে প্লুটক কিয় কোৱা নহয় প্লেনেট বুলি? আৰু ইয়াৰ কাৰণ আছে। আৰু সেই কাৰণকেইটা ক'বলৈ গ'লে প্লুটো গ্ৰহ হ'বলৈ হ'লে কি হ'ব লাগিব? কেইটামান চৰ্ত থাকিব লাগিব। বৈজ্ঞানিকসকলৰ মতে গ্ৰহ হ'বলৈ হ'লে 3টা চৰ্ত থাকিব লাগিব, পূৰণ কৰিব লাগিব। 1 নম্বৰতে, গ্ৰহ হ'বলৈ হ'লে ই সূৰ্যৰ চাৰিওফালে ঘূৰিব লাগিব দেই। দ্বিতীয়তে, ইহঁতৰ মাধ্যাকৰ্ষণ শক্তি থাকিব লাগিব। আৰু তৃতীয়তে, ইয়াৰ কক্ষপথ স্পষ্ট হ'ব লাগিব। অৰ্থাৎ ইয়াৰ কক্ষপথত আন কোনো বস্তু সিঁচৰিত হৈ থাকিব নোৱাৰিব, বা অন্যান্য গ্ৰহৰ কক্ষপথৰ পৰা ই পৃথক হ'ব লাগিব। বুজিছা? এইকেইটা হৈছে 3টা ক্ৰাইটেৰিয়া বা 3টা চৰ্ত গ্ৰহ হ'বলৈ হ'লে। ইমান বাকী যে 8টা গ্ৰহ, সেই গ্ৰহকেইটাৰ এইকেইটা চৰ্ত পূৰা ঠিকেই আছে। কেৱল প্লুটোই কি কৰিলে, গ্ৰহ হ'বলৈ হ'লে ই সূৰ্যৰ চাৰিওফালে ঘূৰিব লাগিব, সেইটো চৰ্ত সি পূৰণ কৰিলে। দ্বিতীয়তে, ইহঁতৰ নিজা মাধ্যাকৰ্ষণ শক্তি থাকিব লাগিব, সেইটো চৰ্ত পূৰণ কৰিলে। কিন্তু তৃতীয় যিটো চৰ্ত, সেই তৃতীয় চৰ্তটো সি পূৰণ কৰিব নোৱাৰিলে। আৰু সেইকাৰণে বৈজ্ঞানিকসকলে প্লুটক কি কৰিলে, গ্ৰহ নহয় বুলি ক'লে। অৰ্থাৎ সৌৰজগতৰ ই গ্ৰহ নহয় বুলি ক'লে। 2006 চনৰ আগষ্টত হোৱা আন্তৰ্জাতিক যিটো জ্যোতিৰ্বিজ্ঞান ইউনিয়নে প্লুটক তেওঁলোকে কি কৰিলে, গ্ৰহৰ তালিকাৰ পৰা প্লুটক বাদ দি দিলে। কিন্তু প্লুটক কি বুলি ক'লে? বামন গ্ৰহ বুলি ক'লে। গ্ৰহ নহয়, কিন্তু বামন নহয়। অথচ গ্ৰহৰ তাৰমানে ই যিটো মৰ্যাদা পাব লাগে, সেইটো মৰ্যাদা তাৰ নাই। সি গ্ৰহতকৈ তলৰ। সেইকাৰণে তাক কি ক'লে? বামন গ্ৰহ। বুজিলা? কিয় ক'লে বামন গ্ৰহ বুলি নিকিবা? সেইটোহে ভালকৈ নুবুজিলোঁ। তাৰমানে তৃতীয় যিটো চৰ্ত আছিল আৰু ক্ৰাইটেৰিয়া যিটো তৃতীয় থাৰ্ড ক্ৰাইটেৰিয়া যিটো আছিল, ইয়াৰ কক্ষপথ স্পষ্ট হ'ব লাগিব। অৰ্থাৎ ইয়াৰ কক্ষপথত আন কোনো বস্তু সিঁচৰিত হৈ থাকিব নোৱাৰিব, বা অন্যান্য গ্ৰহৰ কক্ষপথৰ পৰা ই পৃথক হ'ব লাগিব। কিন্তু প্লুটোৰ কক্ষপথত দেখা গ'ল কি, অসংখ্য শিল সিঁচৰিত হৈ আছে। বুজি পাইছা? গতিকে সেই শিলবিলাক যিহেতু সিঁচৰিত হৈ আছে, বাকী গ্ৰহ হ'ব হ'লে সেইবোৰ থাকিব নোৱাৰে, কাৰণ ইহঁতৰ মাধ্যাকৰ্ষণ শক্তি থাকিব লাগিব। গতিকে ই ওচৰৰ শিল সি থাকিব নোৱাৰে, ইমান আকৰ্ষণত ওচৰৰ শিলবিলাক থাকিব নোৱাৰে। গতিকে সি প্ৰদক্ষিণ গ্ৰহ হিচাপে সি মৰ্যাদা নাপালে 2006 চনৰ মতে। ইমান দিনে সেইটো কথা বৈজ্ঞানিকবিলাকে কিয় গম পোৱা নাছিল নিকিবা? তুমি ঠিকেই কৈছা। 1930 চনৰ পৰা 2003 চনলৈকে প্লুটো সূৰ্যৰ 9ম গ্ৰহ বুলি স্বীকৃতি লাভ কৰিছিল। তেতিয়ালৈকে মানুহে 9ম গ্ৰহ বুলি ভাবি আছিল। কিন্তু তাৰমানে তুমি চাবা 2005 চনৰ আগলৈকে যিবোৰ কিতাপ পত্ৰ আছিল, স্কুলত হওক হওক, চবেই 9টা গ্ৰহ বুলিয়ে ভাবিছিলে। কিন্তু 2006 চনৰ পৰা বৈজ্ঞানিকবিলাকে দেখিলে যে নহয়, আচলতে প্লুটোটো এটা গ্ৰহ নহয়।
বুজিছা। আৰু কেতিয়াবা কি হয়, প্লুটোৱে নিজৰ কক্ষপথ এৰি নেপচুনৰ কক্ষপথতো সোমাই যোৱা জ্যোতিৰ্বিদসকলে দেখিলে, বুজিছা। আৰু তেতিয়াৰ পৰা প্লুটোই গ্ৰহৰ মৰ্যাদা হেৰালে। আৰু প্লুটোই আছিল একমাত্ৰ গ্ৰহ যি বৰফত, য'ত মানে কি আছে, বৰফৰ জ্বালামুখী আছে। আৰু সেই জ্বালামুখীৰ ভিতৰত বৰফৰ সাগৰ আছে বুলি অনুমান কৰা হৈছে। আৰু এটা কথা জানিবা, বাকীবোৰ গ্ৰহৰ কক্ষপথ প্ৰায় বৃত্তাকাৰ, কিন্তু প্লুটোৰ কক্ষপথটো কি হ'ল, কিছু উপবৃত্তাকাৰ। ইত্যাদি নানান হেৰিৰ কাৰণে মানে বিসদৃশ দেখাৰ কাৰণে গ্ৰহৰ লগত ইয়াৰ কোনো বিশেষকৈ যিকেইটা সূৰ্যৰ চাৰিওপিনে ঘূৰে, প্ৰদক্ষিণ কৰে, সেইটোও ঠিকে আছে। আকাৰো ডাঙৰ হ'ব লাগিব, বা ই নিজৰ কক্ষপথত ঘূৰিব লাগিব, বা বৃত্তাকাৰে ঘূৰিব লাগিব, সেইটোও ঠিকে আছে। কিন্তু ইয়াৰ কক্ষপথটো অস্পষ্ট হ'ল। তাৰমানে ইয়াত ওচৰত, তাৰমানে গ্ৰহৰ ওচৰত কক্ষপথত কোনো অন্যান্য বস্তু থাকিব নোৱাৰে। কিন্তু আমি বৈজ্ঞানিকসকলে দেখিলে যে প্লুটোৰ চাৰিওপিনে কি আছে, শিল ধৰণৰ বস্তু, কিছুমান শিলাকৃতিৰ বস্তু হেৰি হৈ আছে, ঘূৰি আছে। গতিকে এইবিলাক মানে সিঁচৰতি হৈ থকা দেখি তেওঁলোকে ক'লে যে ই গ্ৰহ হ'ব নোৱাৰে। সেইকাৰণে গ্ৰহৰ পৰা ইয়াৰ মৰ্যাদাটো নমাই আনি কি বুলি ক'লে, বামন গ্ৰহ বুলি কয়। ইয়াক বামন গ্ৰহ বা কি বুলি কয়, ডভ প্লেনেট বুলি কৈছে, ডুৱ প্লেনেট, বুজিলা। তাৰমানে নিকিবা এতিয়া সূৰ্যৰ গ্ৰহ কেইটা হ'লনো? 9টা যদি নহয় 8টা হ'ল। 2006 চনৰ পিছত যে বৈজ্ঞানিকবিলাকে সৌৰজগতত তেওঁলোকেতো দিনে নিশাই নিৰীক্ষণ কৰি আছে। তাৰপিছত ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন, যাক চমুকৈ IAU বুলি কোৱা হয়, তেওঁলোকে এইটো মানে জনাই দিলে, এইটো ৰাজহুৱা কৰি দিলে যে সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা 8টি: বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন দেই, প্লুটো নহয়। গতিকে এতিয়া আমি জানিলোঁ সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা 8টি, বুজি পালা।